তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ, হৈ গ'ল, আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। বাছ উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায়, ইচ্ছাৰ তাত নিৰাপত্তা নহ'ব। এইটো মই আপোনালোকক কৈছো, ইচ্ছা অনুসৰি যাওক, নিৰাপত্তা হ'ব। এতিয়া মই কোনো তাত ক্ৰেডিট ল'ব খোজা নাই, কাৰণ নাই, কিন্তু এটা কথা, আমাক বিধানসভাত 1034টা হৈছে বুলি তথ্য দি থৈছে। আৰে উত্তৰ প্ৰশ্ন নহয়, বিধানসভাত কিন্তু তথ্য দি থৈছে বেলেগকে। পৰিৱেশ কিয় নষ্ট কৰে? অধ্যক্ষ মহোদয়, আপুনি বহক, উত্তৰটো দিবলৈ দিয়ক কি আছে নাজানো। তেখেতে কথা কৈ থাকোঁতে মই একবাৰ উঠা নাই, চকীখন চেক কৰিব লাগে তাতে কি আছে তলত। যি ধৰণে ইয়াত ষ্টেটিষ্টিক্সটো দিয়া হৈছে তেনেকে নহয়। যদি পৰিসংখ্যাৰ ওপৰত ডিবেট হয় তেতিয়াহ'লে আপোনালোকেতো মোক মালা পিন্ধাব লাগিব। ঘটনাবিলাক কেনেকৈ হয়, যেতিয়া শিৱসাগৰত প্ৰথম মাৰোৱাৰী মানুহখিনিৰ ওপৰত অত্যাচাৰ বা এটা সমালোচনা হ'ল, মই ৰণোজ পেগু ডাঙৰীয়াক পঠালোঁ যে আপুনি সমস্যাটো সমাধান কৰি আহক। বিৰোধী দলপতিগৰাকীয়ে কৈ দিলে যে গোটেই সমাজখনৰ ওচৰত আঁঠু কঢ়াই দিলে। এইটো তথ্যৰ ভিত্তি হয় জানো? কোনেওতো কাকো আঁঠু কঢ়োৱা নাই। ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আছে, তেওঁলোকে ঘৰৰ পৰা শৰাইখন লৈ আহিছে, কয় আমি সমাজখনৰ ওচৰত আঁঠু কাঢ়িম। আঁঠু কঢ়ুৱাই দিয়া, কিন্তু সেইটোৰ কাৰণে 27টা সংগঠনক এতিয়া নটিচ দিয়া হৈছে। প্লিজ প্লিজ, সেইটোৰ কাৰণে 27টা সংগঠনক নটিচ দিয়া হৈছে। আপুনি বহক। ইস্যুটো আনিছো ল এণ্ড অৰ্ডাৰ, আইন শৃংখলা। মুখ্যমন্ত্ৰী আঁঠু কাঢ়িব লাগে, কোনো আঁঠু নহয়। বিৰোধী দলপতিগৰাকীয়ে যেনেকে কথা টুইষ্ট কৰিছে, কিবা কৰিছে, আমিতো আপত্তি কৰা নাই। সদনৰ ৰেকৰ্ডত যি আছে তাতে থাকিব। নিশ্চয় ছাৰ, মোক চমুৱাই দিলে, নহ'লে 2001ৰ পৰা 24লৈকে ৰাজ্যত ৰুজু হৈছে 40,000 বলাৎকাৰৰ গোচৰ। সদনত বিৰোধী দলপতিগৰাকীয়ে কথা কৈ থাকোঁতে মই এবাৰো থিয় হোৱা নাই, আৰু অখিল গগৈ ডাঙৰীয়াই কথা কওঁতেও মই এবাৰ থিয় হোৱা নাই। যদি মই থিয় হ'লে আপোনালোকৰ অসুবিধাই হয়, তেতিয়াহ'লে মোক প্ৰশ্ন কৰিবই নালাগে, মই বহি থাকিম। আপোনালোকে ক'বলৈ দিয়কচোন, ইস্যুবিলাক শিফ্ট কৰি বাপৰে মানিব লাগিব, ক'বলৈ দিয়ক, আগতে ক'বলৈ দিয়ক। কি কংগ্ৰেছে সংখ্যালঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি? সংখ্যা গুৰুক নালাগে। আচ্ছা, কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকে চব জপিয়াই দিলে। অখিল গগৈ ডাঙৰীয়া, মই যি বাহিৰত কৈছোঁ এটা হাউচত কয়, মোক যি কৰে কৰক। ৰ'ব আজি আপোনালোকে, মই ক'লো নো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া? মই ক'লো, এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই। আৰে অখিল গগৈ ডাঙৰীয়া, আপোনাৰতো উত্তৰ লাগে ন? 2009 আপুনি শুনকচোন উত্তৰটো, চাই আহিছো, বাদ দিয়ক। আপোনাৰতো উপায় নাই, আপুনি শুনিবই লাগিব। কি কৰিব আপুনিয়ে মোক ক'ব হাউচত? মই কাক মাতি আনিম? আৰে নাই, এতিয়া কি কৰোঁ? মই ক'লো, এতিয়া আপুনি মোক কি কৰিব? এক মিনিট, নাই মই আৰে টিভিত চাই আছে নহয় মানুহে, আৰু মোকো চাই আছে, গতিকে মানুহে গম পাব কোন কাৰ ফালে। গতিকে লাইভ টেলিকাষ্ট হৈ আছে, ময়ো এনজয় কৰি আছো, মোৰ কোনো আপত্তি নাই। এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। আৰে কিয় যাব কওকচোন? নহয় কিয় যাব? কিয় যাব? আপোনালোকে কওক। সভাস্থগিত প্ৰস্তাৱ 4খনৰ জাননী অগ্ৰাহ্য কৰা হ'ল। অধ্যক্ষ মহোদয়, অসম বিধানসভাত প্ৰথমবাৰৰ বাবে এখেতসকলে ক'লে যে মিয়া মুছলমানে অসমখন ল'বই। আপুনি ভুল কথা, ৰং মেছেজ হ'ব। এতিয়া নেক্সট আইটেম, আপুনি সদায় টুইষ্ট কৰে। নেক্সট আইটেম, দ্য হাউচ এডজৰ্ন ফৰ 10 মিনিটছ। মই ৰফিকুল ইছলাম চাহাবক ৰিকুৱেষ্ট কৰিম যে আপুনি এইটো উইথড্ৰ কৰি লওক, যিটো ক'লে যে এইটো আমাৰ লিগেল অধিকাৰ, সংবিধান অধিকাৰ, গতিকে নামনিৰ মিয়া মুছলমান মানুহ উজনিত কাম কৰিব যামেই, এনেকৈ নহয়। সাংবিধানিক অধিকাৰ আৰু সমাজৰ নিয়ম শৃংখলা, খিলঞ্জীয়া মানুহখিনি তাতে বাস কৰে। আপোনালোকে যদি এনেকুৱা এটা আগ্ৰাসী মনোভাৱ লৈ যাম বুলি কয়, কালিতো আৰু হুলস্থুল হ'ব। তাতে যদি আপোনালোকক কোনোবাই মাতিছে, কাম কৰিব মাতিছে, আপোনালোক তাত যাবই, অতিথি। কিন্তু মই যামেই। যিটো ষ্টেটমেণ্ট আজি আপোনালোকে আৰম্ভ কৰিলে, এই ষ্টেটমেণ্টটো যদি সদনত আৰু 2-3বাৰ পৰে, মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল কৰাটো ডিফিকাল্ট হ'ব। 22 তাৰিখৰ পৰা হোৱা ঘটনা
মই হিন্দু মুছলমান নিৰ্বিশেষে কম অখিল গগৈ ডাঙৰীয়া আপুনি লাইনটো শুনি লওক আপুনি শুনক না আপুনি শুনি লওক এনেকুৱা নকয় আপুনি বহকচোন আপুনি বহক আপুনি কওক অখিল গগৈক সাসপেনশন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব স্যাৰ সাসপেন্ড কৰিব নালাগে এইখিনিৰ কাৰণে তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙৰ অখিল গগৈ এইটো সময়ৰ কাৰণে নিজৰ বিলত আহি যাব অখিল গগৈ পুখুৰীত কেনেকে পৰিলে এইটো মই গম পাম নেকি কেনেকে আপোনাৰ ইমান পুলিচ থাকোতে কেনেকে পৰিলে কেনেকে পৰিলে মই কেনেকে জানো ইমান পুলিচ থাকোতে আপোনাৰ ওপৰত কোৱেশ্চন ৰেজ হয় কিবা কাৰণত মানুহ পুখুৰীয়ে নদীয়ে সাগৰে পৰে সেইটো দায়িত্ব কি মুখ্যমন্ত্ৰীয়ে ল'ব নেকি পুলিচে কাবাক গুলিয়াব খুজিলে মই দায়িত্ব ল'ব পাৰো মুখ্যমন্ত্ৰী মহোদয় পুলিচ অলপ শক্তিশালী কৰক হাত বন্ধা মানুহজন পুখুৰীত গৈ পৰে হ'ব এই বিষয়ে হৈছে ইমান দুৰ্বল নহয় ধন্যবাদ ৰফিকুল ছাৰ মই ইমান দুৰ্বল নহয় সময় নলওঁ কেনেকে পৰিলে মইতো ষ্টেটমেণ্টটো লিখি আনিছিলো কোনেও নুশুনিলে মই কি কৰো এতিয়া মই যেটো স্টেটমেন্ট লিখি আনিছিলো আপোনালোকক মই অনুৰোধ কৰিছো জেট কৰি নাযাব আমিও অনুৰোধ কৰিছো আপুনি মুখ্যমন্ত্ৰী হিচাপে নিৰাপত্তা নিশ্চিত কৰক বিহাৰৰ মানুহ আহিব মাৰোৱাৰীও আহিব পাঞ্জাবীও আহিব য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব যদি যেতিয়া বিচাৰে তেতিয়া যাব ফৰেষ্টত আমি আপোনালোকক বিচাৰা নাই আপোনালোক জোৰ কৰি দিল্লীত ঘৰ বনাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহব এইটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব